এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ হয় ডাঙৰ খবৰ বুলি ক'ব লাগিব আপোনালোকে এটা সময়ত শুনা এটা জনপ্ৰিয় গীত জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললৈ নহয়নে প্ৰতিজন অসমীয়া মুখত সেই গানটো শুনিবলৈ পোৱা গৈছিল এটা হিট হৈছিল সুপাৰ হিট হৈছিল সেই গানটো আৰু সেই গানটো এতিয়া মুখা খুল খাইছে সেই গানটো আসলতে সীমান্ত শেখৰ নহয় ৰাজীৱ হদিয়াৰহে সেই গানটো গীতটো আছিল মই কোৱা কথা নহয় ৰাজীৱ সীমান্ত শেখৰ এটা পোষ্টত এটা কমেন্টত ৰাজীৱ হদিয়াই ককাইদৈ এটা কমেন্ট কৰিছিল যে গীতটো মোৰহে গীত আছিল কাৰোবা গীত ললে হুদি মেলি ল'ব লাগে এনেকা ধৰণৰ এটা কমেন্ট আপোনালোকক সবিস্তাৰে মই লৈ আছো ভিডিওটো চাওক ভিডিওটো চালে গম পাব আৰু এটা ভাল খবৰ মমিতা মিত্ৰ সেই যিগৰাকী গায়ক সেই আমাৰ মমিতা মিত্ৰয়ে এতিয়া বৰ্তমান ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনলৈ 50,000 টকাৰ সাহায্য আগবঢ়াইছে বুলি ইতিমধ্যে খবৰ আহিছে গতিকে এই ভিডিওটো চালে আপোনালোক সকলোখিনি গম পাব গতিকে ভাল কথা বাৰু এনেকৈ আগবঢ়াইছে সিংগাৰক আচলতে সহায় কৰিছে নহয় জানো কিন্তু তাৰ মাজতে বহুতো শিল্পী এতিয়াও কিন্তু আগবাঢ়ি নাহিলে সহায় কৰিবৰ বাবে ৰাজীৱ হদিয়া পৰিয়ালটোক বা সেইবিলাক যি কি নহওক নিজৰ কথা কোনোবাই দিছে কোনোবাই নাই দিয়া কিন্তু এই জিলেলে জিলেলে গীতটো সন্দৰ্ভত যিটো ভিডিও লৈ আহিছো আপোনালোকে এবাৰ ভাল ধৰণে চাওকচোন তেতিয়া বিশেষ আপোনালোকে গম পাব কিন্তু নতুনকৈ যদি কোনোবাই আছে চেনেলটো এটা লাইক কৰি দিব চেনেলটো এটা সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব কালিৰ পৰা সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা পোষ্ট হৈছে গায়ক সীমান্ত শেখৰে 1 আগষ্ট 2024 চনত এটা পোষ্ট কৰিছিল সোশ্যাল মিডিয়াত ফেসবুকত আগন্তুক 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত IFFI গোৱাত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহু কেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰীয়ে তাতে প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলে এক নৃত্য দেখি খুবেই আপ্লুত হৈছো সীমান্ত শেখৰৰ গান বুলি আমি যোনটো জানো জিলেলে জিলেলে এটা জনপ্ৰিয় গান সেই গীতটোৰ কথা সীমান্ত শেখৰে এটা উল্লেখ কৰিছিল কিন্তু তাত এটা বিশেষ কমেন্ট আহিছিল শেহতীয়াকৈ মৃত্যু হোৱা গণশিল্পী ৰাজীৱ হদিয়াই লিখিছে এইটো মোৰহে গান আছিল পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব আপুনি জনা বুজা মানুহ বিশেষ নকম ৰাজীৱ হদিয়াই সীমান্ত শেখৰ কৈছিল এইটো মোৰহে গান মানে জিলেলে জিলেলে গানটোৰ কথা ইয়াত উল্লেখ কৰা হৈছে পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব আপুনি এজন জনা বুজা মানুহ আৰু বিশেষ নকম এইদৰে সীমান্ত শেখৰৰ পোষ্টত আক্ষেপ কৰিছিল ৰাজীৱ হদিয়াই কাৰণ তেখেতৰ গীতটো যেটো গীত জিলেলে জিলেলে বুলি সীমান্ত শেখৰে ইতিমধ্যে এটা জনপ্ৰিয় হৈছে তেখেতৰ গীতটো বা গীতটো সকলোৰে মুখে মুখে আছে কিন্তু গীতটোৰ প্ৰকৃত গৰাকী বা প্ৰকৃত গানটোৰ স্ৰষ্টা বুলি কিন্তু ৰাজীৱ হদিয়াই নিজকে দাবী কৰিছিল আৰু তাত উল্লেখ কৰিছিল তাক কিন্তু কোনো ধৰণৰ কমেন্ট কৰা নাছিল সীমান্ত শেখৰে আৰু আজিও কমেন্ট কৰা নাই সীমান্ত শেখৰে কিন্তু প্ৰশ্নটো হৈছে এনেবোৰ প্ৰসংগ আহিছে যেতিয়া ৰাজীৱ হদিয়া কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতৰ গীতবোৰ জনপ্ৰিয় যথেষ্ট আগৰ পৰা জনপ্ৰিয় আছে কিন্তু এতিয়া বেছি ৰাইজৰ মাজলৈ গৈছে আৰু ওলাইছে যে তেখেতৰ ইয়াৰ আগতো বিপিন চাওডাঙৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছিল যে সেই গীতটো বিপিন চাওডাঙৰ নহয় বিপিন চাওডাঙৰ গীতটো আচলতে ৰাজীৱ হদিয়াৰহে আছিল এনেকুৱা ধৰণৰ প্ৰসংগ আহিছিল কিন্তু তাৰ পিছত স্পষ্টীকৰণ দিছিল বিপিন চাওডাঙে কিন্তু এতিয়ালৈকে সীমান্ত শেখৰৰ পৰা এইটো ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই সঁচাকৈয়ে সীমান্ত শেখৰে ৰাজীৱ হদিয়াৰ পৰা গানটো লৈছিল নেকি বা ৰাজীৱ হদিয়াৰ অনুমতি নোলোৱাকৈ গানটো নিজৰ নাম কৰি লৈছিল নেকি কাৰণ এই যেটো স্ক্ৰিনশ্বট আছে এটো কিন্তু এটা ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত আৰু সকলোৱে প্ৰশ্ন কৰিছে সীমান্ত শেখৰক যে সঁচাকৈয়ে গীতটো ৰাজীৱ হদিয়াৰ আছিল নেকি সীমান্ত শেখৰে স্পষ্টীকৰণ দিব লাগে কাৰণ তথ্য লৈ ইয়াত এটা আক্ষেপে লিখিছিল তেখেতে যে মোৰহে গান আছিল পাছলৈ বেলেগৰ গান লৈ কাম কৰিলে তথ্য লৈ পেলাই কৰিব আপুনি এজন জনা বুজা মানুহ কাৰণ সীমান্ত শেখৰ এজন জনপ্ৰিয় গায়ক তেখেতৰ যথেষ্ট ফেন ফলোৱাৰ আছে তেখেত যথেষ্ট জনপ্ৰিয় গায়ক কিন্তু তেখেতে তাত উল্লেখ কৰিছিল তাৰে আমাৰ প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলে এক নৃত্য দেখি খুবেই আপ্লুত হৈছে বুলি আৰু যোনটো ইউটিউবত যোনটো পোৱা যায় সীমান্ত শেখৰ যোনটো জিলেলে জিলেলে বুলি লিখা আছে তেখেতৰ যেটো ইউটিউব চেনেলত দিয়া হৈছে তাত কিন্তু যিখিনি কাস্টিং থাকে বা যিসকলক অডিও ক্ৰেডিটছ হক বা ভিডিও ক্ৰেডিটছ দিয়া হয় তাত কিন্তু এই গানটোত কোনো ধৰণৰ লিৰিক্স বা কম্পোজিশনত ৰাজীৱ হদিয়াৰ নামটো উল্লেখ নাই গতিকে হয়তো নহবও পাৰে কিন্তু এই কথা স্পষ্ট কৰিব লাগিব সীমান্ত শেখৰে কাৰণ সীমান্ত শেখৰে গীতটোৰ নিজৰ বুলি এটা দাবী কৰে বা তেখেতৰ কণ্ঠতে গীতটো জনপ্ৰিয় হৈছে ৰাইজৰ মাজলৈ গৈছে ৰাইজে গানটোক আদৰি লৈছে কিন্তু তাত কি লিখা হৈছে যোনটো কাষ্ট দিয়া আছে আপোনালোকে নিজৰ মোবাইলত চালে গম পাব ষ্টাৰ্টিং লিখা আছে প্ৰীতি কংকনা আৰু সীমান্ত শেখৰ এণ্ড ৰাকেশ এক্টিঙৰ ক্ষেত্ৰত দিয়া হৈছে সিংগাৰ সীমান্ত শেখৰ কম্পোজাৰ এণ্ড লিৰিক্স এলবাৰ্ট গগৈ আৰু সঞ্জয় মেধি গতিকে তাত কোনো ধৰণৰ ৰাজীৱ হদিয়াৰ নামটো নাই যদিও ৰাজীৱ হদিয়াই গীতটোৰ সৃষ্টি কৰিছিল বুলি ৰাজীৱ হদিয়াই নিজে উল্লেখ কৰিছিল 2024 চনৰ 1 আগষ্টৰ 2024 এই পোষ্টটো কৰিছিল ৰাজীৱ হদিয়া নতুন বুলি যোনটো ফেসবুক আছে তাৰ পৰা তেওঁ কৰিছে কিন্তু তাত তেওঁৰ কথা উল্লেখ কৰা হোৱা নাছিল আৰু ইয়াত মিউজিক এৰেঞ্জাৰৰ নামতো পুলক নাথৰ নাম আছে মিউজিক ৰেকৰ্ডৰ ক্ষেত্ৰত মুন স্যামুৱেল বৰা ষ্টুডিও অৰেঞ্জত ৰেকৰ্ডিং কৰা হৈছিল গুটেখিনি ভিডিও এডিটৰ কথাটো বাৰু নাযাওঁ কিন্তু তথাপি সিম্পল গগৈ নাম তাত উল্লেখ আছে ভিডিও কনসেপ্ট সিম্পল গগৈ লিখা আছে সিনেমাটোগ্ৰাফি নাহিদ আহমেদৰ কথা লিখা আছে মেকআপত প্ৰণৱ দাসৰ কথা লিখা আছে ভিডিও এডিটিংত মণি ৰাজকৰ
আৰু কাষ্টমত তনু বৰা স্পেচিয়েল থেংকছতো কিন্তু ইয়াত কোনো ধৰণৰ ৰাজীৱ শদিয়াৰ নামটো নাই স্পেচিয়েল থেংকছো দিছিলে এই গীতটোৰ ক্ষেত্ৰত পবিত্ৰ নুনিছা বাবু বডোচা বনি আৰু নিনি এওঁলোকৰ নামহে দিয়া হৈছে গতিকে জিলেলে জিলেলে যোনটো এটা অতি জনপ্ৰিয় গান আমি এতিয়া শুনা পাওঁ বিভিন্ন টিভিত দেখা পাওঁ বা শ্বৰ্টছত দেখা পাওঁ ৰিলছত দেখা পাওঁ বিভিন্ন ক্ষেত্ৰত এই গানটো যথেষ্ট জনপ্ৰিয় গীত সেই গীতটোৰ আৰত কিন্তু এটা স্ক্ৰীনশ্বট এতিয়া কালিৰ পৰা খলকেন লগাইছে আৰু ছ'চিয়েল মিডিয়াত ইতিমধ্যে কিন্তু ভাইৰেল হৈ আছে আপোনালোকে দেখিছে গতিকে কেনেদৰে গোটেই গীতটো প্ৰসংগটো আনিব পাৰি সেইটোৰ ওপৰতো এতিয়া চিন্তা চৰ্চা কৰা হৈছে কাৰণ সকলোৱে ছ'চিয়েল মিডিয়াত প্ৰশ্ন কৰিছে সীমান্ত শেখৰক যে সঁচাকৈ এই গীতটো ৰাজীৱ শদিয়াৰ গীত আছিল নেকি বা ৰাজীৱ শদিয়াৰ অনুমতি নোলোৱাকৈ এই গীতটো তেওঁলোকে লৈছিল নেকি বা যিদৰে ইয়াৰ পূৰ্বে আমি একাধিক কিন্তু এনেকুৱা ধৰণৰ বিতৰ্ক দেখা পাওঁ অসমৰ সংগীত জগতৰ ক্ষেত্ৰত যে একাংশ নতুন নতুন উঠি অহা প্ৰজন্মৰ কণ্ঠশিল্পী বা সুৰাকাৰ গীতিকাৰৰ পৰা গীত লোৱা হয় আৰু ডাঙৰ ডাঙৰ শিল্পীসকলে তেওঁলোকক ক্ৰেডিট নিদিয়ে নিজৰ ক্ৰেডিটটো লৈ পেলাই সেই গীতটো নিজৰ নামত থাকি যায় যাৰ ফলত এনেকুৱা কিছুমান চহা শিল্পী যিসকল উঠি অহা শিল্পী কাৰণ আমি জানো ৰাজীৱ শদিয়াৰ কথা সকলোৱে দেখিছে যে টুপচিঙা গাঁও শদিয়াৰ তাৰ পৰা তেওঁ কিন্তু সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল তেখেতে গুৱাহাটীলৈ আহিব পৰা নাছিল গতিকে সেইজন শিল্পী হয়তো শদিয়াত থকাৰ বাবে তেখেত ক'ৰবাত অৱহেলিত আছিল নেকি এই আমাৰ যিখন গুৱাহাটীৰ যিখন সাংস্কৃতিক সমাজ আছে বা সাংস্কৃতিক যিসকল শিল্পী আছে তেওঁলোকৰ দ্বাৰা ৰাজীৱ শদিয়াৰ দৰে শিল্পীসকল অৱহেলিত বুলি ইয়াৰ আগতেও কোৱা হৈছে গতিকে ৰাজীৱ শদিয়াক অপ্ৰিয় সত্য কথা আজি তেখেতে গণশিল্পী সন্মান পাইছে তেখেতৰ আদ্য শ্ৰাদ্ধলৈ হাজাৰ হাজাৰ মানুহ গৈছে তেখেতক সন্মান জনাইছে কিন্তু জীৱিত কালত সেইজন ৰাজীৱ শদিয়াই তাৰ 1% পোৱা নাছিল গতিকে তেখেতক কেৱল মুষ্টিমেয় কিছুমান মানুহে চিনি পাইছিল বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় বা সেই অঞ্চলটোৰ ৰাইজে তেখেতক যথেষ্ট মৰম কৰিছিল আৰু তেওঁ আগবাঢ়ি আহি আছিল তেওঁ কাম কৰিব বিচাৰি আছিল তেখেতৰ যিসমূহ প্ৰতিভা আছিল সেই প্ৰতিভাসমূহ কিন্তু যিমানখিনি ওলাই আহিব লাগিছিল সিমানখিনি তেখেতে প্লেটফৰ্ম নাপালে এতিয়াও যিমানসমূহ দল সংগঠনে তেখেতৰ কাৰণে কৰিছে সেই দল সংগঠনসমূহেও যদি তেখেতক প্ৰত্যেকটো এটা এটাকৈ অনুষ্ঠান দিলেহেঁতেন তেন্তে কিন্তু তেখেতৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পালেহেঁতেন এতিয়া ৰাইজে ক'ব বিচাৰিছে কিন্তু সীমান্ত শেখৰে এই কথাটো স্পষ্ট কৰক যে জিলেলে জিলেলে যিটো তেখেতৰ এটা হিট গান বুলি তেখেতে নিজে ক'ব বিচাৰে প্ৰত্যেকখন মঞ্চত গ'লে জিলেলে জিলেলে গানটো সীমান্ত শেখৰে গাবই লাগিব গতিকে তেওঁ আটাইতকৈ জনপ্ৰিয় গীতটোক লৈ পেলাই এতিয়া যিটো প্ৰতিক্ৰিয়া হৈছে ৰাজীৱ শদিয়াৰ এটা কমেণ্ট আহিছিল তাতে সেই কমেণ্টটোৰ ৰিপ্লাই কিয় সীমান্ত শেখৰে নকৰিলে সেইটোক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে গতিকে দায়িত্ব আছে সীমান্ত শেখৰ যিহেতু এজন জ্যেষ্ঠ শিল্পী যথেষ্ট গান তেখেতে গাইছে অসমৰ ইণ্ডাষ্ট্ৰীত আৰু তেখেতৰ এই গীতটো যথেষ্ট এটা জনপ্ৰিয় গীতো হয় গতিকে সেই গীতটোৰ প্ৰতি যদি সঁচাকৈ তেখেতৰ তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাই বা ৰাজীৱ শদিয়া জড়িত নহয় তেন্তে সীমান্ত শেখৰে স্পষ্টীকৰণ দিলে যিসকল ৰাজীৱ শদিয়াৰ তেখেতলোকৰ অনুগামীসকল আছে তেখেতলোকে এই কথাটো কৈছে যে কনফাৰ্ম কৰক তেখেতে এবাৰ জনাওক গতিকে সীমান্ত শেখৰৰ এই দিনটোক লৈ কালি এই পোষ্টটোক লৈ পেলাই কিন্তু চৰ্চা চলি থাকিল আৰু আজিও এই চৰ্চা অব্যাহত আছে আৰু এটা দ্বিতীয় খবৰ ৰাজীৱ শদিয়াৰ যি পৰিয়াল আছে ফাউণ্ডেশ্যন তেখেতৰ ওচৰত থিয় হৈছে মৰ্মিতা মিত্ৰ যিগৰাকী বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয় অসমত আমি বিভিন্ন অনুষ্ঠানত তেখেতৰ সংগীতানুষ্ঠান দেখি আছোঁ এই মৰ্মিতা মিত্ৰই কিন্তু কালিৰ দিনটোত ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ 50,000 টকা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে কৈছে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ মৰ্মিতা মিত্ৰই 16 ফেব্ৰুৱাৰীত 50,000 টকাৰ এখন চেক প্ৰদান কৰিব আৰু তেওঁ ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে তেওঁ কৈছে যে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত আমি আছোঁ বা থাকিম আৰু তেওঁ পৰিয়ালৰ কাষলৈ যাব আৰু এই কথা সদৰি কৰিছে জিতেন দত্তই কাৰণ জিতেন দত্ত ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ লগত আৰম্ভণিৰ পৰা জড়িত হৈ আছিল গতিকে জিতেন দত্তই কালি বিয়লি ভাগত সংবাদ মাধ্যমলৈ এই কথা প্ৰেৰণ কৰিছে জনাইছে যে যিটো সময়ত বংগকন্যা অসমত আহি তেখেত যথেষ্ট জনপ্ৰিয় হৈছে আৰু বিশেষকৈ সকলো শ্ব'ত আমি দেখা পাইছোঁ যে এতিয়া মৰ্মিতা মিত্ৰৰ দপদপনি চলি আছে আৰু তাক লৈ একাংশই ক'ব বিচাৰিছে যে তেখেতে বাহিৰৰ পৰা আহিছে আহি অভিযোগ উঠিছে একাংশৰ পৰা যে বাহিৰৰ পৰা আহিছে অসমত অসমীয়া ভাষাটো তেখেতে ভালকৈ আয়ত্ব নকৰাকৈ গান গাবলৈ আৰম্ভ কৰিছে যিটোক লৈ একাংশ ক্ষোভিত হৈছে একাংশই তেখেতক সমৰ্থন কৰিছে বিভিন্ন অভিযোগ প্ৰতি অভিযোগ আছে কিন্তু তাৰ মাজতেই যিটো এটা এজন শিল্পীৰ যি দায়িত্ববোধ থাকে সেই দায়িত্ববোধ ক'ৰবাত নহয় ক'ৰবাত প্ৰদৰ্শন কৰিলে মৰ্মিতা মিত্ৰই আৰু তেওঁ হ'ব পাৰে তেখেত বংগৰ কন্যা অসমত তেখেতে গান গাইছে অসমত তেখেতৰ বেছি দিনৰ সম্পৰ্ক হোৱা নাই কিন্তু তাৰ পিছতো ৰাজীৱ শদিয়া যিজন শিল্পীক সমগ্ৰ অসমবাসীয়ে আমি দেখিলোঁ তেখেতৰ আদ্য শ্ৰাদ্ধত যিটো পৰিৱেশ দেখা পোৱা গ'ল গতিকে ৰাইজে তেখেতক কিমান মৰম কৰে সেইটো কথা সকলোৱে মৰ্মে উপলব্ধি কৰিলে আৰু মৰ্মিতা মিত্ৰই শেহতীয়াকৈ তেখেতৰ পৰিয়ালক কাষ চাপিছে আৰু তেখেতৰ পৰিয়ালক নিজৰ ফালৰ পৰা নিজৰ সামৰ্থ্য অনুযায়ী 50,000 টকা এটা তেখেতৰ ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে যিটোৱে হয়তো তেখেতৰ পৰিয়ালক অনাগত সময়ত সহায় কৰিব আৰু মৰ্মিতা মিত্ৰই এই যি সাহায্যৰ কথা ঘোষণা কৰিছে তেখেতক কিন্তু সকলোৱে ধন্যবাদ জনাইছে মৰ্মিতা মিত্ৰক কৈছে যে শিল্পীৰ পৰা এনেকুৱা ধৰণৰ সাহায্য বা এনেকুৱা ধৰণৰ অন্য এজন শিল্পীৰ বিপদৰ সময়ত সেই পৰিয়ালটোৰ কাষত থিয় দিয়াটো এটা অতি ডাঙৰ কথা যিটো মৰ্মিতা মিত্ৰই কৰিলে তেখেতৰ গীত যিদৰে আদৰি লৈছে তেখেতৰ এই সাহায্য বা তেখেতৰ এই কাৰ্যক কিন্তু সকলোৱে এতিয়া প্ৰশংসা কৰিছে মৰ্মিতা মিত্ৰক আৰু তেখেতৰ যেহেতু জিতেন দত্তই আহ্বান জনাইছে আৰু লগতে জিতেন দত্তই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে বংগৰ জীয়ৰী হৈ বা বংগৰ পৰা আহি অসমত গীত গায়
মৰমিতাই যিদৰে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ শক্তি বা সামৰ্থ্য অনুযায়ী যিদৰে সাহায্য আগবঢ়ালে অসমৰ শিল্পীসকলে এতিয়ালৈকে কিয় এনেধৰণৰ কাম কৰা নাই এটা ডাঙৰ প্ৰশ্ন কাৰণ বিশেষকৈ উজনি অসমৰ যিসকল শিল্পী আছে নীল আকাশ হওক আচুৰ্য বৰপাত্ৰ হওক ৰমেন দানহত হওক যিসকল মৰাণ বা এই আমাৰ শিৱসাগৰ যোৰহাটলৈকে যিসকল শিল্পী আছে সেইসকল শিল্পীৰ লগত ৰাজীৱ শদিয়াৰ ভাল সম্পৰ্ক আছিল কাৰণ ৰাজীৱ শদিয়া গুৱাহাটীলৈ আহিব পৰা নাছিল এইটো সঁচা কথা কিন্তু তেখেতৰ উজনি অসমত যথেষ্ট দপদপনি আছিল তেখেতৰ নীল আকাশ হওক বা তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছিল কিন্তু সেইসকল শিল্পীকো যিমান দূৰ আমি ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনৰ লগত উতপুতভাৱে দেখিব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত ৰাইজে দেখা নাই যাক লৈ প্ৰশ্ন উত্থাপন হৈ আছিল যে ৰাজীৱ শদিয়া ক'ৰবাত নহয় ক'ৰবাত তেখেত একাষৰীয়া আছিল নেকি বা তেখেতক গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল নেকি এনেবোৰ প্ৰশ্ন উত্থাপন হৈ আছিল গতিকে জিতেন দত্তই কৈছে যে অসমৰ শিল্পী সমাজৰো দায়িত্ব আছে কাৰণ ৰাজীৱ শদিয়াই যিদৰে জাতিৰ বাবে গান গাই গ'ল জীয়াই থকা দিনকেইটাত জাতিৰ বাবে কাম কৰি গ'ল জাতিটোৰ বাবে চিন্তা কৰি গ'ল অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰি গ'ল অসমৰ শিল্পী সমাজেও সেই ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কথা চিন্তা কৰিব লাগে যিদৰে মৰমিতা মিত্ৰই কিন্তু চিন্তা কৰিলে আৰু মৰমিতা মিত্ৰই সেই কথা চিন্তা কৰিয়েই পৰিয়ালটোলৈ 50,000 টকা এটা অনুদান আগবঢ়াইছে 16 ফেব্ৰুৱাৰীত প্ৰদান কৰিব গতিকে ইয়াৰ পিছত ছ'চিয়েল মিডিয়াত সকলোৰে শুভেচ্ছাৰে তেখেতক উপচাইছে প্ৰশংসা কৰিছে কৈছে এজন শিল্পীৰ পৰা এনেকুৱা ধৰণৰ কাৰ্য আশা কৰিব পাৰি বা এনেকুৱা ধৰণৰ প্ৰচেষ্টা শলাগ ল'বলগীয়া গতিকে দুটা কথা জনালো যে ৰাজীৱ শদিয়াৰ প্ৰসংগ দুটা এটা হ'ল যে এটা গান যিটো গান অতি জনপ্ৰিয় যিটো জিলেলে এক সকলোৰে মুখে মুখে থকা এটা গান 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সেইটো ফিউজন নৃত্য প্ৰদৰ্শন কৰিছিল আৰু তাক লৈ সীমান্ত শেখৰে 1 আগষ্টৰ দিনাখন পোষ্ট কৰিছিল আমাৰ গানটো দেখি আপ্লুত হৈছো তাত কিন্তু ৰাজীৱ শদিয়াই আক্ষেপ কৰি পেলাই কৈছিল এইটো মোৰহে গান আছিল গতিকে ৰাজীৱ শদিয়াই কিন্তু উভতি ধৰিছিল তাত সীমান্ত শেখৰক গতিকে কোন সঁচা কোন মিছা এতিয়া হেতু আমি ক'ব নোৱাৰো কিন্তু সীমান্ত শেখৰে হয়তো ক'ব পাৰিব সীমান্ত শেখৰে এইটো কথা স্পষ্টীকৰণ দিব পাৰে যে এই গানটো যিদৰে তেখেতলোকে ইয়াত লিখিছে লিৰিক্স কম্পজিশ্যনৰ ক্ষেত্ৰত এলবাৰ্ট গগৈ সঞ্জয় মেধি এই ক্ষেত্ৰত তেখেতলোকে স্পষ্টীকৰণ দিব পাৰে কাৰণ তেওঁলোকে ইয়াত লিৰিক্স কম্প'জাৰ গীতিকাৰ সুৰাকাৰ হিচাপে তেওঁলোকৰ নাম দিয়া হৈছে আৰু গোটেই গীতটো সীমান্ত শেখৰে নিজে নিৰ্মাণ কৰিছিল গতিকে তেওঁলোকে এই গীতটোত ৰাজীৱ শদিয়াৰ এই মন্তব্যটো কিমান দুৰ্সত্য সেইটো সীমান্ত শেখৰৰ পৰা এতিয়া আমি গম পাম কিন্তু কালিৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু সকলোৱে কৈছে কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে ৰাজীৱ শদিয়াৰ গীত লৈ গান কৰাৰ কিন্তু বিতৰ্কত বিপিন চাওডাঙো সোমাই পৰিছিল তাৰপিছত বিপিন চাওডাঙে কিন্তু স্পষ্টীকৰণ দিয়াৰ পিছত শেহতীয়াকৈ আমি দেখিলোঁ বিপিন চাওডাঙে ৰাজীৱ শদিয়াৰ স্মৃতিত এটা গীতো কৰিলে গতিকে তেনেকুৱা ধৰণৰ স্পষ্টীকৰণ আহিলে সকলোৱে ভাল পাব সীমান্ত শেখৰৰ পৰা গতিকে সীমান্ত শেখৰৰ স্পষ্টীকৰণক লৈ এতিয়া সকলো ৰখি আছে আৰু তাৰ মাজতে নতুনকৈ যিসকল আমাৰ লগত জড়িত আছে তেওঁলোকক জনাইছোঁ মৰমিতা মিত্ৰ যিগৰাকী বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত অসমৰ প্ৰত্যেকটো অনুষ্ঠানতে প্ৰায় দেখা পোৱা গৈছে তেখেতক আৰু তেখেতৰ অসমত অনুষ্ঠান কৰাক লৈ একাংশৰ মত বিৰোধ হৈছে একাংশই কৈছে তেখেতে জুবিন গাৰ্গৰ নাম লৈ অসমত এখন বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ কপি পেষ্ট হৈ তেওঁ প্ৰত্যেকটো ক্ষেত্ৰত জুবিন বুলি শব্দটো উচ্চাৰণ কৰি তেখেতে মঞ্চ ল'বলৈ আহিছে এনেকুৱা ধৰণৰ অভিযোগ আহিছে গতিকে সেই অভিযোগৰ চলি থকাৰ মাজতে মৰমিতা মিত্ৰই কিন্তু এটা প্ৰশংসনীয় কাম কৰিলে গণশিল্পী হিচাপে যিজনক স্বীকৃতি দিয়া হৈছে অসমৰ ৰাইজে মৰম দিছে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ কিন্তু তেওঁ 50,000 টকা এটা সাহায্য আগবঢ়াইছে যিটো সাহায্যই হয়তো অনাগত দিনত ৰাজীৱ শদিয়াৰ পৰিয়ালক অলপ নহয় অলপ কিবা এটা সকাহ দিব গতিকে মৰমিতা মিত্ৰই যিটো পথ দেখুৱাইছে অসমৰ শিল্পীসকলো যোনে যিমান পাৰে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ যদি অনুদান আগবঢ়ায় তেন্তে ভাল হ'ব বুলি জিতেন দত্তই কৈছে ধন্যবাদ